নমস্কাৰ চাৰ্বিদসকল আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা মোকলাই দিয়া সন্দৰ্ভত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি সদনত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। হয় চাৰ্বিদসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি জানিলোঁ আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা সন্দৰ্ভত কি মন্তব্য আগবঢ়াইছে। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ আপোনালোকে পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। অসমক প্ৰতি মাহে দৰমহা দিবৰ কাৰণে আমাক 2400 কোটি টকা লাগে আৰু 12 মাহৰ দৰমহা দিবৰ কাৰণে এতিয়া আমি কেন্দ্ৰীয় চৰকাৰৰ বাবে অপেক্ষা কৰিব নালাগে। কেন্দ্ৰীয় চৰকাৰে টেক্স ডিভলিউচনৰ টকা 11 তাৰিখে পঠায় আৰু আমি দৰমহা দিওঁ। অধ্যক্ষ মহোদয়, এটোতো ইয়াতটো বেছি দেখুৱাইছে দৰমহাটো। নো স্কোপ ফৰ অধ্যক্ষ মহোদয়, আপোনাৰ সময় আছে, মাজত নক'ব। অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয় চাওক, মই হৈছো প্লেইন আৰু চিম্পল। তাতে আমি দিছো দৰমহা আৰু পেঞ্চন, আৰু মই কৈ আছো দৰমহা। মহোদয়, মই যদি কিবা ভুল তথ্য দিছো আপুনি প্ৰিভিলেজ নটিচ লৈ আহিব। সংসদত তাৰ প্ৰচেষ্টা আছে। অধ্যক্ষ মহোদয়, আজি আমাৰ দৰমহাৰ টকা 1 তাৰিখে আমি দৰমহা দিওঁ, টেক্স ডিভলিউচনৰ পুঁজি 11 তাৰিখে আহে। তাৰমানে কেন্দ্ৰীয় চৰকাৰে দৰমহা দিয়াৰ 10 দিন আগত ৰাজ্য চৰকাৰে প্ৰতি মাহৰ দৰমহা ক্লিয়াৰ কৰি যাব পাৰে। তাৰ সামৰ্থ্য আজি ৰাজ্য চৰকাৰে সংগ্ৰহ কৰে। গতিকে চাৰ্বিদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ দিছে যে এতিয়াৰে পৰা ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ বাবদ ৰাজ্য চৰকাৰ কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে। কিয়নো ৰাজ্য চৰকাৰে নিজাববীয়াকৈয়ে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা মোকলাই দিব পাৰে, যাৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলে সময়মতে দৰমহা লাভ কৰিবলৈ সক্ষম হয়। গতিকে চাৰ্বিদসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আমাৰ ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা জানিবলগীয়া খবৰ। সেয়েহে আপোনালোকে নিজৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ আপোনালোকে পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।